হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিছে যেন মিয়া মানে বিদেশী, যেন মিয়া মানে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ শত্ৰু, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰিবলৈ বিচাৰিছে। আজি এটা খুব স্পৰ্শকাতৰ আৰু সংবেদনশীল বিষয় এটাৰ ওপৰত আমি সংবাদমেল আয়োজন কৰিছোঁ। আপোনালোকে নিশ্চয় সকলোৱে অৱগত যে শেহতীয়াভাৱে অসমত মিয়াৰ নামত যি এক অস্থিৰ ৰাজনৈতিক পৰিৱেশ ৰচনা কৰা হৈছে, বিশেষকৈ নামনি অসমৰ শ্ৰমজীৱী সংখ্যালঘু মুছলমান লোক, উজনি অসমৰ বিভিন্ন জিলাত কৰ্মৰত হৈ থকা লোকসকলক একাংশ উগ্ৰ জাতীয়তাবাদী সংগঠন, উগ্ৰ হিন্দুত্ববাদী সংগঠন বা তথাকথিত জাতীয়তাবাদী সংগঠনৰ নেতা আৰু একাংশ লোকে সেই মানুহসকলৰ ওপৰত বিভিন্ন ধৰণৰ হাৰাশাস্তি নমাই অনা দেখা গৈছে। আৰু এই প্ৰসংগক লৈ অসমৰ ৰাজনৈতিক পৰিস্থিতি উত্তাল হৈ আছে। আপোনালোকে নিশ্চয় সকলোৱে দেখিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিদিনে মুছলমানৰ বিৰুদ্ধে, বিশেষকৈ মিয়াৰ নাম লৈ মিছা কথা, অপপ্ৰচাৰ আৰু ঘৃণা বিয়পাই, কেৱল হিন্দু আৰু মুছলমানৰ নামত বিষবাষ্প বিয়পাই সাম্প্ৰদায়িক ৰাজনীতি কৰি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ আচলতে এক বিশেষ চক্ৰান্ত কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুকলিকৈ কৈছে যে অসমত বসবাস কৰা সকলো মুছলমান বিদেশী। আপোনালোকৰ নিশ্চয় মনত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে 2027 চনৰ লোকপিয়ল যেতিয়া হ'ব তেতিয়া অসমত 40% বাংলাদেশী মুছলমান হ'ব। অথচ আপোনালোকে সকলোৱে জানে যে অসমত আচলতে মুছলমান জনসংখ্যাই আচলতে ইমানখিনি নহয়। তাৰ পৰা এই কথাটো আমি ক'ব পাৰোঁ যে অসমত বসবাস কৰা সকলো মুছলমান লোককে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাংলাদেশী বুলি অপবাদ বা অপযোগ দিবলৈ চেষ্টা কৰিছে। আনকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দল আৰু চৰকাৰে অসমৰ বিভিন্ন মুছলমান জনগোট, গৰীয়া, মৰিয়া, দেশী, জুলহা আদি গোটক তেওঁলোকে খিলঞ্জীয়া বুলি স্বীকৃতি দিছে। সেই খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়া লোকসকলকো আচলতে তেওঁলোকে বাংলাদেশীৰ ভিতৰত ধৰিছে, হিচাপত ধৰিছে। লগতে এই কথাটো তেখেতে কৈ আছে যে মিয়াৰ নাম ভোটাধিকাৰত থাকিবই নালাগে, মিয়াক তেওঁলোকে অত্যাচাৰ কৰিবই, মিয়াক তেওঁলোকে হাৰাশাস্তি দিবই, আৰু মুকলিকৈ মিয়াৰ বিৰুদ্ধে স্থিতি ল'বলৈ অসমৰ ৰাইজক আহ্বান জনাই আছে। এনেকুৱা ধৰণৰ উচতনিমূলক আৰু সংঘাতমূলক বক্তব্যৰ কাৰণেই শেহতীয়াভাৱে আমি ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে চিতু বৰুৱা হওক, বজৰং দল হওক, অসমীয়া যুৱ মঞ্চ হওক, এনেকুৱা সংগঠনৰ একাংশ নেতাকৰ্মীয়ে উজনি অসমৰ সংখ্যালঘু শ্ৰমজীৱী লোকসকলক, যিসকলক তেওঁলোকে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি আছে, তেওঁলোকক ঘৰে ঘৰে সোমাই বিচাৰি উলিয়াই তেওঁলোকক অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, নিৰ্যাতন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, আৰু তেওঁলোকক সকীয়াই দিছে উজনি অসমৰ পৰা তেওঁলোকে গুচি আহিব লাগে। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে আপুনি সংবিধানৰ শপত লৈ আপুনি নিজৰ নাগৰিকৰ প্ৰতি থকা যি দায়িত্ব, সেই দায়িত্ব আপুনি পালন কৰা নাই। সংবিধানে নাগৰিকক সম্পূৰ্ণৰূপে অধিকাৰ দিছে, সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ। তেওঁলোকে স্বতন্ত্ৰভাৱে ৰাজ্য এখনৰ বা দেশ এখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিব পাৰে বা কৰ্মৰ সন্ধানত তেওঁলোকে গৈ জীৱন জীৱিকাৰ কাৰণে তাতে কাম কৰি খাব পাৰে। কিন্তু দেশকৈ এই শ্ৰমজীৱী সংখ্যালঘু লোকসকলৰ যি সাংবিধানিক অধিকাৰ, যি মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে, আৰু তাৰ পৃষ্ঠপোষকতা স্বয়ং হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে। আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিছে যেন মিয়া মানে বিদেশী, যেন মিয়া মানে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ শত্ৰু, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰিবলৈ বিচাৰিছে। গতিকে আজিৰ এই প্ৰেক্ষাপটত আচলতে মিয়ানো আচলতে কোন? তেওঁলোক অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ আচলতে শত্ৰু হয় নেকি? সেই কথাটো বিনম্ৰভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক আৰু বিশেষকৈ সেই একাংশ দল সংগঠনৰ নেতৃত্বলৈকে আমি জনাব বিচাৰিছোঁ আৰু আহ্বান জনাব বিচাৰিছোঁ। কিন্তু সেই কথাখিনিলৈ যোৱাৰ আগতে মই চমুকৈ কেইটামান মূল কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ যে আজি উজনি অসমত সংখ্যালঘু
শ্ৰমজীৱী লোকসকলৰ ওপৰত যি আক্ৰমণ নমাই আনিছে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসন আৰু পুলিচ সম্পূৰ্ণৰূপে জগৰীয়া। গতিকে আমি আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সাংবিধানিকভাৱে সেই দায়িত্ব পালন কৰক আৰু প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰক। প্ৰতিজন নাগৰিকে স্বতন্ত্ৰভাৱে ঘূৰি ফুৰাৰ যি অধিকাৰ, বিভিন্ন ঠাইত কৰ্ম বিচাৰি বা জীৱন জীৱিকাৰ স্বাৰ্থত গৈ কাম কৰাৰ যি অধিকাৰ, সেই অধিকাৰ যাতে সুৰক্ষিত কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। কিন্তু এই আহ্বান জনায়ো আমি হতাশ হ'বলগীয়া হৈছে, কাৰণ য'ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে প্ৰত্যক্ষ পৃষ্ঠপোষকতা কৰি আছে, সেইকাৰণে ন্যায়িক ব্যৱস্থাৰ ওপৰত আমি আহ্বান জনাইছোঁ। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঘৃণাৰ ৰাজনীতি কৰি আছে, মিয়াৰ নাম লৈ যি বিদ্বেষৰ ৰাজনীতি কৰি আছে আৰু সংঘাত সৃষ্টিৰ মাজেৰে 2026 চনৰ যি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰি আছে, তাৰ বিৰুদ্ধে ইতিমধ্যে অসমৰ বহু সচেতন লোকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিন্তু FIR দাখিল কৰিছে। আনকি দিল্লীত হৰ্ষ মাণ্ডেৰ নামৰ খুব ৰেপিউটেড এজন IS অৱসৰপ্ৰাপ্ত IS আৰু সমাজকৰ্মীয়ে আপোনাৰ গোচৰ ৰুজু কৰিছে। সেইকাৰণে ন্যায়িক ব্যৱস্থাৰ ওপৰত আমি আহ্বান জনাই আশা কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। যদিহে সঁচাকৈ অসমত শান্তি সম্প্ৰীতি আচলতে অটুট থাকিব লাগে, হিন্দু মুছলমান সকলোৱে আমি সমিল মিলে ভাতৃত্ববোধেৰে জীয়াই থাকিব লাগে, তেতিয়াহ'লে নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। লগতেও আমি এই কথাটো আপোনালোকক জনাব বিচাৰি আছোঁ যে উজনি অসমত এই সংখ্যালঘু শ্ৰমজীৱী লোকসকলৰ ওপৰত যি আক্ৰমণ নমাই আনিছে, তাৰ অজুহাত লৈ দেখা গৈছে যে একাংশ ব্যক্তিয়ে আৰু একাংশ দল সংগঠনে অখিল গগৈকো সমালোচনা কৰাৰ টাৰ্গেট কৰি লৈছে। বিশেষকৈ আপোনাৰ AUDF দলৰ একাংশ নেতা মানে নাম উল্লেখ কৰি ক'বলৈ হ'লে আমাৰ জনীয় সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ কথাই হওক, আপোনাৰ ধিং সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলামৰ কথাই হওক, যে AUDF দলৰ যিমান ডাঙৰ ডাঙৰ নেতাকৰ্মী আছে সকলোৱে অখিল গগৈক টাৰ্গেট কৰি সমালোচনা কৰি মিছা কথা অপপ্ৰচাৰ কৰি আছে। তেওঁলোকে কৈ আছে যে উজনি অসমৰ সংখ্যালঘু শ্ৰমজীৱী লোকসকলৰ ওপৰত যেতিয়া অত্যাচাৰ নামি আহিছে, তেতিয়া অখিল গগৈয়ে হেনো নীৰৱ ভূমিকা পালন কৰিছে বা মৌনতা অৱলম্বন কৰিছে। গতিকে আপোনালোকৰ জৰিয়তে তেওঁলোককো প্ৰত্যাহ্বান জনাব খুজিছোঁ আৰু ৰাইজকো জনাব বিচাৰি আছোঁ যে অখিল গগৈ ডাঙৰীয়াই কেতিয়াও নীৰৱ ভূমিকা পালন কৰা নাই। এজন বিধায়ক হিচাপে, এটা দলৰ সভাপতি হিচাপে বা এজন নাগৰিক হিচাপে যি দায়িত্ব পালন কৰিব লাগে সেই দায়িত্ব পালন কৰিছে। কিন্তু আমি দেখিছোঁ যিসকল লোকে অখিল গগৈক টাৰ্গেট কৰি সমালোচনা কৰি আছে, তেওঁলোকে কিন্তু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ কাৰণে সাহস পোৱা নাই। অথচ আপোনালোকে বা ৰাইজে সকলোৱে বুজি পায় যে আইন শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰ প্ৰশাসন আৰু পুলিচৰ। চৰকাৰ প্ৰশাসন আৰু পুলিচ কাৰ হাতত আছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আছে। আজি উজনি অসমত হোৱা যি পৰিৱেশ, আজি মিয়াৰ নামত হোৱা যি অত্যাচাৰ আৰু নিৰ্যাতন চলি আছে, তাৰ কাৰণে যদি কাৰোবাক জবাবদিহি কৰিব লাগে, কাৰোবাক সমালোচনা কৰিব লাগে, তেতিয়াহ'লে 1 নম্বৰতে হিমন্ত বিশ্ব শৰ্মাক আমি সমালোচনা কৰিব লাগে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি জবাবদিহি কৰিব লাগে, হয় নে নহয়? কিন্তু দেখা গৈছে AUDF দলৰ এই মুদা ফুটা নেতাকৰ্মীসকলে কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰাৰ কাৰণে সাহস পোৱা নাই। তাৰ বিপৰীতে এজন সাধাৰণ বিধায়ক অখিল গগৈক টাৰ্গেট কৰি মিছা কথা কৈ অপপ্ৰচাৰ চলাই আছে। কিন্তু তাৰ পিছতো কৈছোঁ যে হয়, বিধায়ক হিচাপে আৰু এজন নাগৰিক হিচাপে, এটা দলৰ সভাপতি হিচাপে নিশ্চয়কৈ অখিল গগৈ ডাঙৰীয়াও এটা ভূমিকা ল'ব লাগিব। আৰু অখিল গগৈ ডাঙৰীয়াই সেই ভূমিকা বিগত সময়ছোৱাত গ্ৰহণ কৰিছে। যেতিয়া ইয়াৰ পূৰ্বে শিৱসাগৰত শ্ৰমজীৱী লোকসকলৰ ওপৰত অত্যাচাৰ নামি আহিছিল, আপোনালোকে নিশ্চয় খবৰ ৰাখিছে, অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ জিলাত শান্তি সম্প্ৰীতিৰ কাৰণে তেওঁ সকলো কাৰ্যসূচী বাতিল কৰি গাঁৱে গাঁৱে শান্তি সমদল কৰি ৰাইজৰ মাজত ঘূৰি ফুৰিছে, যাতে ৰাইজৰ মাজত ঐক্য সম্প্ৰীতি হাতাম পুৰুষীয়া আমাৰ যি বান্ধোন, সেই বান্ধোন যাতে অটুট থাকে। আপোনালোকৰ নিশ্চয় মনত আছে। আৰু অসম বিধানসভাৰ মজিয়াত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই নিজে প্ৰথমে দাবী উত্থাপন কৰিছিলে যে আমাৰ বৰপেটাৰ যি শ্ৰমজীৱী লোকসকলক অন্যায় অত্যাচাৰ কৰিছিলে, শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ বিৰুদ্ধে কিয় কেছ ৰুজু কৰা হোৱা নাই আৰু তেওঁক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই, এই কথাটো কিন্তু অসম বিধানসভাৰ ভিতৰত অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰিছিলে আৰু অসম বিধানসভাৰ বাহিৰতো কিন্তু সবলভাৱে এই দাবী উত্থাপন কৰিছিলে। আৰু শেহতীয়াভাৱে যি শিৱসাগৰ সমষ্টিত আপোনাৰ পৰিস্থিতি হৈছে, তাক লৈ কিন্তু আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক সন্মানীয় অখিল গগৈ ডাঙৰীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্পষ্টকৈ কৈছে, চিতু বৰুৱাহঁতে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁলোকে বিজেপি দল আৰু চৰকাৰৰ হৈ গোলামী কৰি কাম কাজ কৰি আছে, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে এনেকুৱা ধৰণৰ অশান্ত কৰিব বিচাৰি আছে। কিন্তু শিৱসাগৰৰ ৰাইজে কেতিয়াও হিন্দু মুছলমানৰ সংঘাতক প্ৰশ্ৰয় দিয়া নাই। শিৱসাগৰৰ ৰাইজে সদায় সম্প্ৰীতিৰ পক্ষত আছে। গতিকে মই মাত্ৰ আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে মই দুটা সৰু ভিডিঅ' আপোনালোকৰ আগত মই দেখুৱাব বিচাৰিছোঁ। মই অনুৰোধ কৰিছোঁ ফুলচান ভাই সেই ভিডিঅ'টো মোক
অন কৰি দিব লাগে। এখন এফআইআৰ কপিখন মোৰ লগতো আছে। এফআইআৰ কপিখনৰ আসামী কিন্তু ময়ূৰ বৰগোহাঁই, পিতা বিপিন বৰগোহাঁই, নাজিৰা বালিঘাটৰ শিমলুগুৰি। তেখেত হ'ল শিৱসাগৰ আপোনাৰ বিজেপি দলৰ সভাপতি আৰু আমাৰ বিৰোধী পক্ষৰ নেতা, তেখেতৰ বিৰুদ্ধে যোৱাবাৰ কণ্টেষ্ট কৰা মানুহজন। সেই মানুহজনে এই আপোনাৰ ময়ূৰ বৰগোহাঁই নামৰ মানুহজনে ৰাতি 10:30 বজাত তেওঁ নিজে কাম কৰিবলৈ লৈ যোৱা 13 গৰাকী শ্ৰমিকক লেঙিবৰ জিপিৰ এটা স্কিল ডেভেলপমেণ্টৰ 10 কোটি টকাৰ এটা কাম CM ছিগনেচাৰ প্ৰজেক্টৰ কামত তেওঁ খটুৱাইছিলে। 15 লাখ টকা দিবলৈ বাকী আছিলে। তেওঁ পইচাটো নিদি সেই শ্ৰমিকবিলাকক ৰাতি মাৰপিট কৰি তাৰ পৰা খেদি দিছে। তাৰ ভিডিঅ' উলিয়াই গোটেই ভাইৰেল কৰিছে আৰু সেই ঘটনাবিলাক এতিয়া ঘটি গোটেই উজনি নামনি গোটেই চাৰিওফালে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া যেতিয়া বৰপেটা থানাত এখন এজাহাৰ দিছে, এতিয়া পৰ্যন্ত এজাহাৰখন ৰেজিষ্টাৰ কৰি দিয়া নাই। OC কোষেশ্বৰ নাথ আছে, তেখেতক বাৰম্বাৰ কৈ থকাৰ পাছতো এই এজাহাৰখন এতিয়ালৈকে কৰি দিয়া নাই। এইটো অসম বিধানসভাৰ ভিতৰত আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে। সেই বিধানসভাত নিশ্চয় হাফিজ ৰফিকুল ইছলামো উপস্থিত আছিলে বা আমাৰ ধিঙৰ বিধায়ক আমিনুল ইছলামো উপস্থিত আছিলে। তাৰপিছতো তেখেতসকলে কেৱল ৰাজনৈতিক স্বাৰ্থৰ কাৰণে মানুহৰ মাজত এনেকুৱা ধৰণৰ অপপ্ৰচাৰ তেওঁলোকে কৰি আছে। আৰু আপোনালোকে এটা কথা জনাওক যে সেই শ্ৰমজীৱী লোকসকলৰ কাৰণে যিটো FIR দিয়া হৈছিলে, সেই FIRটো নিজে অখিল গগৈ ডাঙৰীয়াই ৰাতি ফোনত অনলাইনত থাকি আমাৰ চেঙা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী অধিবক্তা কাজী নাজিমুল হকৰ জৰিয়তে বৰপেটা সদৰ থানাত FIR কৰা হৈছিলে। সেই গোটেইখিনি কাম আমাৰ মানুহে কৰিছে, আমাৰ ল'ৰাই কৰিছে। আৰু এই কেছখনৰ যেতিয়া তদন্ত চলি আছিলে, সেই মানুহখিনিক লৈ বিভাগৰ লৈ যোৱা পৰ্যন্ত কাম আমাৰ ছাত্ৰ মুক্তিৰ নেতা আল আমিন হকৰ নেতৃত্বত কৰা হৈছিলে। নিশ্চয় আপোনালোকৰ সেই কথা মনত আছে। এতিয়া মই আপোনালোকৰ একেবাৰে শেহতীয়াভাৱে বৰ্তমান উজনি অসমত যিটো ঘটনা চলি আছে চিতু বৰুৱাতে, তাক লৈ অখিল গগৈ ডাঙৰীয়াই কি কৈছে সেই কথাটো আপোনালোকে এবাৰ শুনাব বিচাৰিছে। তুমি যিবিলাক কৰি আছা, এক ছেকেণ্ড, চিতু বৰুৱাকো আহ্বান জনাইছো যে চিতু ভাই, তুমি যিবিলাক কৰি আছা এইবিলাক অসমৰ মুখ্যমন্ত্ৰীজনৰ উচতনি কৰি আছা। অসমৰ চব মানুহে বুজিছে। জাতীয় সংগঠনৰ নামত তোমালোকে বিজেপিক সহায় কৰিবৰ কাৰণে আৰু শিৱসাগৰক অস্থিৰ কৰিবৰ কাৰণে তোমালোকে যি চক্ৰান্ত ৰচিছা, এইটো অসমৰ মানুহে বুজি উঠিছে। আজি সেইকাৰণে ইউনিছ তামুলীকো শিৱসাগৰৰ মানুহে ছাপৰ্ট দি দিয়ে আৰু চিতু বৰুৱাকো কোনেও ছাপৰ্ট দি দিয়ে। আপোনালোকে খাটাং থাকক। শিৱসাগৰৰ মানুহসকলেও আমি একতাৰ পক্ষত, সমন্বয়ৰ পক্ষত থকা মানুহ। ইয়াত নাই ইউনিছ তামুলী, না চিতু বৰুৱা। কোনো ধৰণৰ উগ্ৰ সাম্প্ৰদায়িক শক্তিক আমি কোনো পধ্যে কেতিয়াও ছাপৰ্ট নকৰোঁ। আৰু শিৱসাগৰ ৰাইজ সদায় জয় হ'ব। শিৱসাগৰ ৰাইজৰ মাজত সদায় সমন্বয় থাকিব, সদায় সম্প্ৰীতি থাকিব। আপোনালোকৰ জৰিয়তে তেখেতসকলকো প্ৰত্যাহ্বান জনাইছোঁ আৰু ৰাইজ যাতে মিছা কথাত ভুল নাযায়, অপপ্ৰচাৰৰ বলি নহয়, তাৰ কাৰণে এই কথাখিনিও আপোনালোকৰ জৰিয়তে আমি জনালোঁ। কিন্তু এতিয়া আমাৰ সংবাদ মাধ্যমৰ আজি এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হ'ল অলপ বৌদ্ধিক আলোচনা কৰা। কাৰণ মই ইতিমধ্যে কৈছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা এটা পৰিৱেশ কৰিছে যে মিয়া মানেই যেন বিদেশী, মিয়া মানেই যেন অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ শত্ৰু, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰিবলৈ বিচাৰিছে। আৰু মিয়া আৰু অসমীয়াৰ মাজত সংঘাতৰ জৰিয়তে, ৰক্তপাতৰ জৰিয়তে, সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ মাজেৰে তেওঁলোকে 2026 চনৰ নিৰ্বাচনী বৈতৰণি আচলতে পাৰ হ'ব বিচাৰিছে। সেইকাৰণে আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, চিতু বৰুৱা, অসমীয়া যুৱ মঞ্চ বা একাংশ দল সংগঠনৰ সেইসকল নেতৃত্ব আৰু উজনি অসমৰ আমাৰ সহজ সৰল অসমীয়া ভাইসকলক আমি ক'ব বিচাৰি আছোঁ যে আচলতে মিয়া মানে বিদেশী নহয়, মিয়া মানে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ শত্ৰু নহয়। মিয়াসকল অসমৰ প্ৰকৃত অসমীয়াই হয়, তেওঁলোক ভাৰতীয় নাগৰিকেই হয়। তেওঁলোকে ইতিমধ্যে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি গ্ৰহণৰ জৰিয়তে অসমীয়া জাতিটোৰ লগত সম্পৃক্ত হৈ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, অৰ্থনীতি সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই ইতিমধ্যে অসমীয়া জাতিৰ এক প্ৰধান অংগত উপনীত হৈছে।
এইখিনি কথা মূল নহয়। আচলতে মিয়া কোন, মিয়া অসমত কেতিয়াৰ পৰা আহিলে, তেওঁলোকৰ ভাষা সংস্কৃতিৰ প্ৰতি কি অৱদান, অসমীয়া জাতিৰ যিসকল কাণ্ডাৰী পুৰুষ আছে, আজি জ্যোতিপ্ৰসাদ আগৰৱালা হওক, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হওক, আজি আপোনাৰ হোমেন বৰগোহাঁই হওক, নগেন শইকীয়া হওক, শ্বহীদ পৰাগ কুমাৰ দাস ডাঙৰীয়া হওক, বা সেই সময়ৰ আটাইতকৈ ডাঙৰ জাতীয়তাবাদী নেতা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এই মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা লোকসকল সম্পৰ্কে কি কথা কৈছে, সেই কথাখিনি আপোনালোকৰ জৰিয়তে আমি তেখেতসকলকো প্ৰত্যাহ্বান জনাব বিচাৰি আছোঁ আৰু অসমৰ ৰাইজকো আমি এই কথাখিনি জনাব বিচাৰি আছোঁ। সন্মানীয় ৰাইজ, যেতিয়াই বিদেশীৰ কথা কোৱা হয়, আচলতে অসমত বিদেশী কোন? আমি সকলোৱে জানো যে আচলতে অসমত বিদেশী সেইজন যিজনে 1971 চনৰ 24 মাৰ্চৰ পিছত অসমত আহিছে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে। আজি যিসকল লোকক আচলতে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হৈছে, সেই লোকসকলকে আচলতে এটা সময় চৰুৱা বুলি কৈছিলে, কমুৱা বুলি কৈছিলে, অভিবাসী মুছলমান বুলি কৈছিলে, বংগীয় মূলৰ অসমীয়া মুছলমান বুলি কৈছিলে, অসমীয়া মুছলমান বুলি কৈছিলে, চৰ চাপৰিৰ অসমীয়া মুছলমান বুলি কৈছিলে, হয়নে নহয়? গতিকে আচলতে সেই মানুহখিনি অসমত আচলতে কেতিয়াৰ পৰা আহিছে, সেই কথাখিনি মই কোনো ইতিহাসবিদৰ ৰেফাৰেঞ্চ দি ক'ব খোজা নাই। অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ শক্তিশালী প্ৰবক্তা আৰু নেতা আছিল আমাৰ সকলোৰে শ্ৰদ্ধেয় শ্বহীদ পৰাগ কুমাৰ দাস। পৰাগ কুমাৰ দাসৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা আছে আৰু তেওঁৰ ওপৰত আমাৰ বিশ্বাস আছে। সেই পৰাগ কুমাৰ দাসেনো আচলতে কি কৈছিলে এই মানুহক লৈ, সেই কথাখিনি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক মই কথাটো জনাব বিচাৰি আছোঁ। শ্বহীদ পৰাগ কুমাৰ দাসে এটা আৰ্টিকুল লিখিছিলে যে চৰাঞ্চলৰ বাস্তৱ চিত্ৰ আৰু বিদেশী সমস্যাৰ মূল্যায়ন। সেই আৰ্টিকুলটোত তেখেতে লিখিছিলে যে আচলতে চৰাঞ্চলৰ মানুহ, আজি যাক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হৈছে, যাক বিদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰা হৈছে, কেতিয়া আহিছিলে? তেখেতে কৈছে যে 1847 চনত পাইনা জাহাজৰ ভাপৰ জাহাজ চলাচল আৰম্ভ হোৱাৰ পাছৰে পৰা পূৰ্ববংগৰে বহুতো ভূমিহীন কৃষকে অসমলৈ আহি ব্ৰহ্মপুত্ৰ নৈৰ পাৰে পাৰে বসবাস কৰিবলৈ আৰম্ভ কৰে। 1892 চনত আসাম বেংগল ৰেল লাইন স্থাপিত হোৱাৰ পিছত ৰেলেৰেও এনেকৈ বহুত মানুহ অসমলৈ আহিছিলে। স্থানীয় অসমীয়া মানুহবিলাকে তেতিয়া মেলেৰিয়াৰ প্ৰকোপ আৰু বন্য জন্তুৰ পৰা ৰক্ষা পাবৰ নিমিত্তে ওচৰৰ অটব্য বন জংঘলবোৰ পৰিষ্কাৰ কৰি এনেকুৱা মানুহ বহাত উৎসাহে যোগাইছিলে। 1912 আৰু 1943 চনত পূৰ্ববংগত হোৱা আকাল আৰু ভূমিকম্পৰ সময়ত অসমলৈ অহা এনেকুৱা মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। 1904 আৰু 5 চনত অসমৰ চিফ কমিশ্যনাৰ ছাৰ হেনৰি কটনে মৰাপাট উৎপাদনৰ বাবে মৈমনসিংহৰ পৰা কৃষি শ্ৰমিকক আনি সংস্থাপন কৰাৰ উদ্যোগ লৈছিলে। 1928 চনত পমুৱা সংস্থাপন নীতি কলোনাইজেশ্যন স্কিম গ্ৰহণ কৰিছিলে। এক তথ্যমতে 1901 চনৰ পৰা 1931 চনলৈকে 9,26,000 কৃষি শ্ৰমিক অসমলৈ আহি স্থায়ীভাৱে বসতি স্থাপন কৰিছিলে। 1931 চনৰ পৰা 1951 চনলৈ আৰু 4,03,000 কৃষি শ্ৰমিক পূৰ্ববংগৰ পৰা অসমলৈ আহি স্থায়ীভাৱে বসতি স্থাপন কৰে। পুনতে অসমৰ গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, লখিমপুৰ আদি জিলাৰ নৈপৰীয়া দ আৰু জলখাই বসতি স্থাপন কৰিছিলে। উল্লেখযোগ্য যে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ নেতৃত্বত 1874 চনৰ পৰা 1885 চনতেই অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকে এই প্ৰব্ৰজনক আদৰণি জনাইছিলে। গতিকে আজি যিসকল লোকে মিয়া মানে বিদেশী বুলি ক'ব খোজে, তেওঁলোকক কৈছোঁ যে আমাৰ সকলোৰে স্বনামধন্য অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ শক্তিশালী প্ৰবক্তা আৰু নেতা শ্বহীদ পৰাগ কুমাৰ দাসে কৈ গৈছে যে 1847 চনৰ পৰাই ভাপ ইঞ্জিন আৱিষ্কাৰ হোৱাৰ পৰাই আমাৰ এই অসম মুলুকত সেই লোকসকল আহিছিলে। গতিকে এই লোকসকল আচলতে বিদেশী হ'ব পাৰে নেকি? অন্য মানুহৰ কথা বাদ দিয়ক, অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ শক্তিশালী সংগঠন সদৌ অসম ছাত্ৰ সন্থা আছুৱে স্বীকাৰ কৰি লৈছে 1951 চনৰ পূৰ্বৰ পৰা যিসকল লোক অসমত বসবাস কৰি আছে তেওঁলোক খিলঞ্জীয়া হয়, তেওঁলোক অসমৰ থলুৱা মানুহ হয়। আপোনালোকে নিশ্চয় কথা জানে। গতিকে শ্বহীদ পৰাগ কুমাৰ দাসে দিয়া যি তথ্য, সেই তথ্যমতে অসমত বসবাস কৰি থকা আজি যিসকল লোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হৈছে, সেই সকলো মানুহে অসমৰ খিলঞ্জীয়া মানুহ হয়, অসমৰ থলুৱা মানুহ হয়, অসমৰ হাড়ে হিমজীয়া মানুহ হয়, তেওঁলোক কেতিয়াও বিদেশী নহয়। এই কথাবোৰ আমাৰ চিতু বৰুৱাহঁতে জনা উচিত, বুজা উচিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অসমৰ এই ইতিহাস আচলতে জনা উচিত, বুজা উচিত। এতিয়া সন্মানীয় ৰাইজ, যিসকল ৰাইজে মিয়া মানে অসমীয়া ভাষা আৰু সংস্কৃতিৰ শত্ৰু বুলি প্ৰতিপন্ন কৰিব খোজে,
তেওঁলোকৰ জ্ঞাতাৰ্থে কৈছোঁ যে আচলতে মিয়াসকল কেতিয়াও অসমীয়া ভাষা আৰু সংস্কৃতিৰ শত্ৰু নহয়। তেওঁলোকে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমীয়া ভাষাটোক সংখ্যাগৰিষ্ঠ ভাষা কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে সহায় কৰিছে সেই ইতিহাস আচলতে তেওঁলোকক আমি জনাব খুজি আছোঁ। সন্মানীয় ৰাইজ, আপোনালোকক ক'ব বিচাৰিছোঁ 1940 চনৰ 29 আগষ্টত এটা ঐতিহাসিক ঘটনা সংঘটিত হৈছিলে। কি ঘটনা? সেই সময়ত লৰ্ড কাৰ্জন হলত সেই সময়ৰ আটাইতকৈ শক্তিশালী জাতীয়তাবাদী নেতা অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এখন সভা পাতি সেই সময়ৰ আমাৰ পূৰ্বপুৰুষসকলক বংগমূলীয় সেই সময়ৰ মুছলমান লোকসকলে আহ্বান জনাইছিলে যে আপোনালোকৰ লাখ লাখ মানুহ অসমত আহিছে, গতিকে আপোনালোকে যিহেতু অসমৰ মাটি পানী সেৱন কৰি অসমতেই চিৰদিন থাকিব, গতিকে আপোনালোকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰক আৰু অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে আদৰি লৈ আপোনালোকে অসমীয়া জাতিৰ লগত জিন যাবলৈ আপোনালোকে চেষ্টা কৰক। সেই অম্বিকাগিৰি ৰায়চৌধুৰীৰ আহ্বান শুনি আমাৰ পূৰ্বপুৰুষসকলে তেতিয়া কি কৰিছিলে? এটা চিঠি লিখি আমাৰ বৰপেটাৰ পৰা 9জনকৈ বিশিষ্ট লোকে চিঠি লিখি আহ্বান জনাইছিলে, আপোনালোকে আমাক অসমীয়া হিচাপে গ্ৰহণ কৰিব, আমি এতিয়াৰ পৰা অসমীয়া ভাষাটোকে আমি সকলোৱে অফিচিয়েলি মাতৃভাষা হিচাপে স্বীকৃতি দিম। আৰু সেইকাৰণে এটা ডাঙৰ ঐতিহাসিক ঘটনা হৈছিলে যে 1931 চনত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা অসমত আছিলে 31.4%। আৰু এই সংখ্যাটো 1951 চনত বাঢ়ি গৈ কিমান হ'ল জানেনে? 62%। 1931 চনত আছিলে 31 আৰু 1951 চনত এই সংখ্যাটো হৈছিলে 62%। অৰ্থাৎ আজি যিসকল লোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি আছে, যিসকল লোকক বিদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰি আছে, সেইসকল লোকৰ পূৰ্বপুৰুষসকলে অম্বিকাগিৰি ৰায়চৌধুৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে আনুষ্ঠানিকভাৱে আদৰি লোৱাৰ ফলস্বৰূপে কি হৈছিলে? অসমীয়া ভাষাটো অসমত সংখ্যাগৰিষ্ঠৰ মৰ্যাদা পাইছিলে। আৰু আপোনালোকে জানে যে 1960 চনত আৰু 1972 চনত অসমত অসমীয়া ৰাজ্য ভাষা কৰাৰ কাৰণে আৰু অসমীয়া মাধ্যম ভাষা কৰাৰ কাৰণে দুটাকৈ বৃহৎ আন্দোলন হৈছিলে। আৰু অসমীয়া ৰাজ্য ভাষা কৰা আন্দোলন আৰু অসমীয়া মাধ্যম ভাষাৰ আন্দোলনৰ কাৰণে অসমৰ 24জনকৈ লোকে শ্বহীদী বৰণ কৰিছে। 24জনকৈ লোকে। আপোনালোকে শুনিলে আচৰিত হ'ব, সেই 24জন শ্বহীদৰ ভিতৰত 14জন শ্বহীদ অসমত বসবাস কৰি থকা ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলৰ ভিতৰত আছে। 24জনৰ ভিতৰত 14জন ধৰ্মীয় সংখ্যালঘু মুছলমান। আৰু এই 14জনৰ ভিতৰত আকৌ যিসকল লোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি আছে, আজি বিদেশী বুলি বা অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ শত্ৰু হিচাপে সজাব খোজে, তাৰ ভিতৰত দুজন আছে আমাৰ উমৰ আলী আৰু জহুৰ আলী নামৰ ব্যক্তিজনে। মই আপোনালোকক আৰু এটা ঐতিহাসিক ঘটনাৰ কথা ক'ব খুজি আছোঁ যে বহু মানুহে বৰপেটা, গোৱালপাৰা বা ধুবুৰীৰ মানুহক তেওঁলোকে বাংলাদেশী বুলি ক'ব খোজে, কিন্তু তেওঁলোকে বৰপেটাতো যে থলুৱা মানুহ আছে, গোৱালপাৰাতো যে খিলঞ্জীয়া মানুহ আছে, এই কথাটো তেওঁলোকে কেতিয়াও ক'ব নোখোজে, হয়নে নহয়? আপোনালোকে নিশ্চিতভাৱে জানে যে হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি ৰঞ্জিত দাসৰ পৰা আৰম্ভ কৰি চিতু বৰুৱা বা শৃংখল হতৰ দৰে লোকসকলে বৰপেটা, গোৱালপাৰা, ধুবুৰীৰ লোকসকলক তেওঁলোকে বাংলাদেশী বুলি ক'ব খোজে। গতিকে সেইসকল লোকক কৈছোঁ যে আপোনালোকে অসম আৰু অসমীয়া জাতি গঠনৰ ইতিহাস ভালকৈ অধ্যয়ন কৰক, যে আচলতে অবিভক্ত গোৱালপাৰা জিলাখন কেনেকৈ অসমৰ লগত সংলগ্ন হৈ থাকিলে, এই কথাখিনি আচলতে তেওঁলোকে জনাৰ প্ৰয়োজন আছে। গতিকে সেই কাহিনীটো মই আপোনালোকক ক'ব খুজিছোঁ। আপোনালোকে নিশ্চয় জানে যে 1951 চনত 50-51 চনত যেতিয়া ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন কৰা প্ৰক্ৰিয়া চলি আছিল, আপোনালোকে জানে যে আমাৰ ভাৰতবৰ্ষৰ সকলো ৰাজ্য ভাষাৰ ভিত্তিত পুনৰ আয়োগ গঠনৰ জৰিয়তে গঠন কৰা হৈছে। সেই সময়ত পশ্চিমবংগৰ লোকসকলে অবিভক্ত গোৱালপাৰা জিলাখনক পশ্চিমবংগৰ লগত মানে সাঙুৰি ৰাখিব লাগিছিল বুলি দাবী কৰিছে, যে তেওঁলোকৰ ভাষা বাঙালী, গতিকে আমাৰ বংগৰ লগত পশ্চিমবংগৰ লগত চামিল কৰিব লাগে। কিন্তু সেই সময়ত কমুৱা সন্থা এটা আছিলে, আবুল বজৰুল কাছিম চাহেব আছিলে, তেওঁলোকৰ নেতৃত্বত আমাৰ পূৰ্বপুৰুষসকলে কৈছিলে যে নহয়, আমি বাঙালী মানুহ নহয়, আমি ঘৰুৱা দলত কথা পাতিলেও ইতিমধ্যে আমি অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছোঁ, আমি অসমতে থাকিব বিচাৰোঁ, আমি অসমীয়া হৈ আছোঁ। আৰু তেওঁলোকৰ আহ্বান মৰ্মেহে সেই ভাষাৰ ভিত্তিত যি
কমিশনাৰ গঠন কৰিছিলে, পুনৰ আয়োগ গঠন কৰিছিলে ৰাজ্য পুনৰ গঠন কৰাৰ কাৰণে, তেতিয়া তেওঁলোকে তেওঁলোকৰ আহ্বান শুনি গোৱালপাৰা জিলাখন আচলতে অসমৰ লগত চামিল কৰি থৈ যায়। আজি সেই অবিভক্ত গোৱালপাৰা জিলাৰ পৰা আপোনাৰ ধুবুৰী জিলা হৈছে, মানকাছাৰ হৈছে, চাউথ চালমাৰ হৈছে, বঙাইগাঁও হৈছে, এই জিলাবিলাক হৈছে। গতিকে তেওঁলোকক কৈছোঁ যে আপোনালোকে যদি ভাবে যে কেৱল শিৱসাগৰ জিলাত, যোৰহাট আৰু ডিব্ৰুগড় জিলাত অসমৰ থলুৱা মানুহ থাকে, খিলঞ্জীয়া মানুহ থাকে, সেইটো আপোনালোকৰ ভুল ধাৰণা। আপোনালোকে ভালকৈ ইতিহাস অধ্যয়ন কৰক। বৰপেটাৰ মানুহ থলুৱা মানুহ, গোৱালপাৰাৰ মানুহ থলুৱা মানুহ, ধুবুৰীৰ মানুহ থলুৱা মানুহ, মানকাছাৰৰ জিলাৰ মানুহ থলুৱা মানুহ, বঙাইগাঁও জিলাৰ মানুহ থলুৱা মানুহ। গতিকে তেওঁলোকক সেই ইতিহাসৰ কথাও কৈছোঁ। সন্মানীয় ৰাইজ, মই এতিয়া আহিছোঁ আমাৰ অসমীয়া জাতীয় জীৱনৰ যিসকল গুৰুত্বপূৰ্ণ কাণ্ডাৰী ব্যক্তি, সেইসকল লোকে এই মানুহখিনিক লৈ আচলতে কি কথা কৈছিলে, এই কথাখিনি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাব বিচাৰি আছোঁ। সন্মানীয় ৰাইজ, আপোনালোকে নিশ্চয় জানে যে জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া জাতীয় জীৱনৰ যদি অন্যতম কাণ্ডাৰী ব্যক্তি বুলি কোৱা হয়, তেখেতক আমি 1 নম্বৰত ৰাখিব লাগিব। সেই জ্যোতিপ্ৰসাদ আগৰৱালা আজি যিসকল লোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি আছে, আজি যিসকল লোকক বিদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰি আছে, তেওঁলোকক লৈ কি কৈ গৈছিলে। যেতিয়া অম্বিকাগিৰি ৰায়চৌধুৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে স্বীকৃতি দিলে, আদৰি ল'লে, তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে নিজৰ এটা কবিতাত যে অসমীয়া ভাষাক মাতৃভাষা হিচাপে আদৰি লোৱা বাবে অসমীয়া জাতীয় জীৱনৰ এজন অন্যতম গুৰুত্বপূৰ্ণ কাণ্ডাৰী পুৰুষ জ্যোতিপ্ৰসাদ আগৰৱালাই এই জনগোষ্ঠীটোক 1943 চনতেই ন অসমীয়া মৈমনসিঙে আখ্যা দি গৈছে। তেখেতে কবিতা এটাত কৈছিলে, সাম্য মৈত্ৰীৰ ময়েই ৰণোৱা, চাহ বাগিচাৰ ময়েই বনোৱা, ন অসমীয়া মৈমনসিঙীয়া, থলুৱা নেপালী, নৃত্য কুশলী, মণিপুৰী মই। অৰ্থাৎ তেতিয়াই অসমীয়া জাতিৰ এক অংগ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাই 1943 চনত স্বাধীনতা লাভৰ আগতেই আমাক স্বীকৃতি দি গৈছে। বিষ্ণুপ্ৰসাদ ৰাভা, তাৰপিছতে আমি নাম ল'ব লাগিব অসমীয়া জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ কাণ্ডাৰী। বিষ্ণুপ্ৰসাদ ৰাভাই কি কৈছে, এই জনগোষ্ঠীটোক অসমীয়া জাতিৰ অংগ বুলি স্বীকৃতি কৰি তেখেতে কৈ গৈছে, মিকিৰ মিচিং কছাৰী সোণোৱাল, মেচ খাচী নগা লালুং চুতীয়া, গাৰো ৰাভা ডিমাচা কুকি চাওতাল, মণিপুৰী মুচাই দেউৰী বড়ো আহোম টাই মৰাণ, কোচ কলিতা খামটি ব্ৰাহ্মণ, কায়স্থ ন পমুৱা, ন অসমীয়া, এইসকল অসমবাসীক লৈয়েই অসমীয়া জাতি। গতিকে আমি 1959 চনত নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সন্মানীয় সভাপতি অতুল চন্দ্ৰ হাজৰিকাই কৈ গৈছিলে, অসমীয়াৰ সুখ দুখৰ সমবাগী হৈ পৰা চাহ বাগিচাৰ বনুৱাসকল আৰু তাহানিতে পূৰ্ববংগৰ পৰা অহা পমুৱা বা চৰুৱা মুছলমানসকলো অসমীয়াৰ বুকুৰ কুটুম হৈ পৰিছে। প্ৰায় 100 বছৰ আগতে এই কথা কৈছে। আজি চাহ জনগোষ্ঠীৰ লোকসকলক লৈ কাৰো সমস্যা নাই, হয়নে নহয়? আমি ভাল পাইছোঁ চাহ জনগোষ্ঠীৰ লোকসকলক এতিয়া অসমৰ মূলসুঁতিৰ মানুহে খিলঞ্জীয়া মানুহ হিচাপে স্বীকৃতি দিয়ে। কিন্তু একে সময়তে অসমীয়া জাতিৰ বুকুৰ কুটুম হৈ পৰা এই চৰ চাপৰিৰ অসমীয়া মুছলমান যিসকল লোকক তেওঁলোকে মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰে, তেওঁলোকক লৈহে কেৱল তেওঁলোকে সমস্যাত দেখে। গতিকে এতিয়া আহিছোঁ আধুনিক যুগৰ অসমৰ সমাজ জীৱনৰ বা বৌদ্ধিক জগতৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি আমি সকলোৱে জানো, সেয়া হ'ল হোমেন বৰগোহাঁই ডাঙৰীয়া। নিশ্চয় হোমেন বৰগোহাঁই ডাঙৰীয়া কি কৈ গৈছে এই জনগোষ্ঠীক লৈ। হোমেন বৰগোহাঁই সেই তাহানিতে নীলাচলৰ পাতত ন অসমীয়া বুলি আখ্যা কৰি এটা বিশেষ শংকা ওলাইছিলে। সেই ন অসমীয়া বুলি আখ্যা দি তেখেতে এটা আৰ্টিকলত লিখিছিলে, পূৰ্ববংগৰ পৰা মাত্ৰ 30-40 বা 50 বছৰ আগতে অসমলৈ অহা এই লোকসকলৰ সংখ্যা কেৱল শ বা হাজাৰ নহয়, তেওঁলোকৰ সংখ্যা লাখ লাখ। এই লাখ লাখ মানুহে পূৰ্বৰ সকলো সাংস্কৃতিক আৰু ভাষিক পৰিচয় মোহাৰি নিচ্ছিন্ন কৰি নিজকে নতুনকৈ অসমীয়া বুলি পৰিচয় দিব খুজিছে। তেওঁলোকৰ এই নতুন পৰিচয়ৰ ভিত্তি কি? ইয়াৰ একমাত্ৰ ভিত্তি হ'ল অসমীয়া ভাষা। তেওঁলোকে ন অসমীয়া মুছলমান, কাৰণ অসমীয়া ভাষাক নিজৰ ভাষাৰূপে গ্ৰহণ কৰি তেওঁলোকে উদাৰ অসমীয়া সমাজৰ নৱাগত সদস্যৰূপে ভুক্ত হৈছে। কেৱল পূৰ্ববংগৰ মুছলমানসকলে অসমত স্থায়ীভাৱে বাস কৰিবলৈ অহা নাই। ৰাজস্থানৰ মাৰোৱাৰীৰ পৰা আৰম্ভ কৰি বংগদেশৰ হিন্দু বাঙালীলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহুতো মানুহে অসমত স্থায়ীভাৱে বসতি স্থাপন কৰিছে আৰু অসমৰ অন্যৰে প্ৰতিপালিত হৈছে। কিন্তু তেওঁলোকে কোনেও অসমীয়া ভাষাক আপোন বুলি গ্ৰহণ কৰি নিজকে ন অসমীয়া বুলি পৰিচয় দিবলৈ আগবাঢ়ি অহা নাই। তাৰ পৰিৱৰ্তে বৰং অসমৰ প্ৰতিখন চহৰতে গাঁৱতো মাৰোৱাৰী হিন্দী স্কুল, বাঙালী স্কুল আদিয়ে গজি উঠা দেখা গৈছে। অথচ তেওঁলোকৰ সংখ্যা ন অসমীয়া মুছলমানসকলতকৈ বহুগুণে কম। লাখ লাখ মানুহৰ এটা বিশাল জনগোষ্ঠীয়ে এনে মনোভাৱ নিজৰ ভাষা স্বেচ্ছাই পৰিত্যাগ কৰি আৰু নিজৰ সাংস্কৃতিক মোহাৰি পেলাই নতুন ভাষা সাংস্কৃতিক আপোন বুলি গ্ৰহণ কৰাৰ উদাহৰণ বিশ্বৰ ইতিহাসতে বিৰল বুলি কৈছে।
হোমেন বৰগোহাঁয়ে এই জনগোষ্ঠীটোক ন অসমীয়া আখ্যা দি আমাৰ জনগোষ্ঠী অসমীয়া ভাষা সংস্কৃতি গ্ৰহণৰ জৰিয়তে যি উদাৰতাৰ পৰিচয় দিছিল তাক বিশ্বৰ ভিতৰতে বিৰল ঘটনা বুলি আখ্যা দিছে। মই আৰু বেছি দীঘলীয়া কৰিব খোজা আৰু মাত্ৰ এটা কথা ক'ম, যিজনে আচলতে আমাক সম্পূৰ্ণৰূপে অসমীয়া হিচাপে স্বীকৃতি দি গৈছে। 1987 চন পাঠশালাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ মহেন্দ্ৰ বৰা ছাৰে নিজৰ অভিভাষণত কৈ গৈছিলে, কি কৈছিলে, গোৱালপাৰা আৰু নগাঁৱৰ আশে পাশে থকা ঠাইবোৰ যেতিয়া খালে ডুঙে ভৰি জ্বলা হৈ আছিলে তেতিয়া মাটিত ভৰি দিছিলহি আৰু এচাম নতুন মানুহ। জমিদাৰৰ অত্যাচাৰত দেশ এৰি গুচি অহা এই মানুহে মুঠিক কোনোৱে ন অসমীয়া আখ্যা দিছে। মই কিন্তু ন বিশেষণটো আৰি দুটা বস্তু যেনে তেনে জোৰা দি যোৱাৰ পক্ষপাতি নহওঁ। নাট্যকাৰৰ সন্ধানত দুটা চৰিত্ৰ ওলাই যোৱাৰ দৰে তেওঁলোকৰ নাম এটাৰ সন্ধানত চিৰকল অসমীয়া ওলাই যাব নোৱাৰি জানো? কাৰণ সেই জোৰা ফন্দি দিয়া বিশেষণটোৱে সময়ে সময়ে খেলি মেলিৰ সৃষ্টি কৰে। তেওঁলোক জীৱনে মৰণে অসমীয়া হৈ গ'ল। মহেন্দ্ৰ বৰা ছাৰে কি কৈছে 1987 চনতে অসম আন্দোলনৰ পৰৱৰ্তী সময়ত যেতিয়া অসমখন উত্তপ্ত হৈ আছিলে সেই সময়তে তেখেতে সঠিক কথা কৈ গৈছিলে যে আজি যিসকল লোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হৈছে তেওঁলোক আচলতে হাড়ে হিমুজিয়ে অসমীয়া হৈ গ'ল। তাৰ পাছত আচলতে আমাৰ কাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন? হিমন্ত বিশ্ব শৰ্মাৰ নাগৰিকত্বৰ চাৰ্টিফিকেট আমাক নালাগে, হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াত্বৰ চাৰ্টিফিকেট আমাক নালাগে, হিমন্ত বিশ্ব শৰ্মাৰ দেশ প্ৰেমৰ চাৰ্টিফিকেট আমাক নালাগে। সেইকাৰণে চিতু বৰুৱাহঁতক, শৃংখল চলিহাহঁতক আৰু একাংশ নিজকে জাতীয়তাবাদী বুলি ভবা লোকসকলকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ, সঁচাকৈয়ে যদি আপোনালোকে নিজকে অসমীয়া জাতীয়তাবাদী বুলি ভাবে তেতিয়াহ'লে সঁচাকৈয়ে অসমৰ জাতীয়তাবাদী শিবিৰৰ যিসকল পুৰুষ, যিসকল নমস্য ব্যক্তি, আজি জ্যোতিপ্ৰসাদ আগৰৱালা, আজি বিষ্ণুপ্ৰসাদ ৰাভা, আজি হোমেন বৰগোহাঁই, আজি নগেন শইকীয়া, আজি শ্বহীদ পৰাগ কুমাৰ দাস, মহেন্দ্ৰ বৰা ছাৰ, তেওঁলোকে দেখুৱাই যোৱা বাটেৰে মিয়াসকলক যে অসমীয়া জাতিৰ অংগ, তেওঁলোকে যে হাড়ে হিমুজি অসমীয়া হৈ পৰিছে, তেওঁলোকক আচলতে লগত লৈহে আছে আমি সমন্বয়ৰ ৰাস্তাৰে অসমীয়া জাতিটো আচলতে আমি গঢ়িবলৈ চেষ্টা কৰিব লাগিব। তেওঁলোকক সেই আহ্বান জনাইছোঁ। আৰু তেওঁলোকে যদি এই আহ্বানটো উপেক্ষা কৰি মিয়া মানে বিদেশী, মিয়া মানে বাংলাদেশী, মিয়া মানে অসমীয়া ভাষা আৰু জাতিৰ শত্ৰু সজাই তেওঁলোকে তেওঁলোকৰ ওপৰত অন্যায় অত্যাচাৰ কৰি থাকে, অসমীয়া জাতিটোৰ কেতিয়াও ভাল নহয়। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি, যি ঘৃণাৰ ৰাজনীতি, হিন্দু আৰু মুছলমানৰ ৰাজনীতি, হিন্দু আৰু মুছলমানৰ নামত ভাগ ভাগ কৰি অসমীয়া জাতিটোক ফানবান কৰাৰ যি ৰাজনীতি, সেই ৰাজনীতিতহে আচলতে সহায় কৰা হ'ব। গতিকে এয়া খুব জটিল সময়, তেওঁলোকে সঠিককৈ সিদ্ধান্ত লৈ তেওঁলোকে আগবাঢ়িব লাগে। আৰু মই এটা কথা ক'ম, সেইসকল লোক, যিসকল লোকে অখিল গগৈক মিয়া প্ৰীতি থকা বুলি কয়, অখিল গগৈক মিয়াৰ দালাল বুলি কয়, অখিল গগৈৰ কোনো মিয়া প্ৰীতি নাই, অখিল গগৈৰ কোনো হিন্দু প্ৰীতি নাই, অখিল গগৈ মিয়াৰ দালাল নহয়। অখিল গগৈ অসমীয়া জাতিটোক অন্তৰৰ পৰা ভাল পায়। অসমত বসবাস কৰা সকলো মানুহৰ কাৰণে গোটেই জীৱনটো উৎসৰ্গা কৰিছে। অসমৰ দৰিদ্ৰ শ্ৰমজীৱী লোকসকলৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে 165টা কেছ এতিয়াও তেওঁৰ মূৰৰ ওপৰত আছে। এবাৰ নহয়, দুবাৰ নহয়, 36 বাৰকৈ জেলত গৈছে। কাৰ কাৰণে? অসমৰ মানুহৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে মাত মাতি। হয়, অখিল গগৈ ডাঙৰীয়াই আমাৰ সেই অসমীয়া জাতিৰ যি কাণ্ডাৰী পুৰুষ আছে, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, হোমেন বৰগোহাঁই, হীৰেন গোহাঁই, নগেন শইকীয়া, শ্বহীদ পৰাগ কুমাৰ দাসে দেখাই যোৱা যি জাতীয়তাবাদী প্ৰগতিশীল দৃষ্টিভংগী, যি সুস্থ অসমীয়া জাতীয়তাবাদ, সেই জাতীয়তাবাদৰ ৰাস্তাৰে অসমত বসবাস কৰা জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো লোকক লৈ আচলতে এটা নতুন অসম, সমন্বয়ৰ অসম, দুৰ্নীতিমুক্ত অসম, শোষণমুক্ত অসম, সাম্প্ৰদায়িকতামুক্ত এক সমৃদ্ধিশালী অসম গঢ়াৰ কাৰণে আচলতে সংগ্ৰাম গ্ৰহণ কৰিছে। গতিকে অখিল গগৈ ডাঙৰীয়াকে কোনেও যাতে ভুল নুবুজে, সেইকাৰণে উজনি বা নামনি সকলোকে আহ্বান জনাইছোঁ, আহক আমি আমাৰ অসমীয়া জাতিৰ কাণ্ডাৰী পুৰুষ বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, হোমেন বৰগোহাঁই, নগেন শইকীয়া, শ্বহীদ পৰাগ কুমাৰ দাস, হীৰেন গোহাঁই, এই লোকসকলে দেখুৱাই যোৱা সমন্বয়ৰ বাটেৰে সকলোকে লগত লৈ আমি অসমীয়া জাতিটোক আগবঢ়াই লৈ যাওঁ।